হেল্ল' গাইজ, আসসালামু আলাইকুম। আপোনালোকক দেখাম আজি বেচিমাৰি চিকনমাৰী চাহ বাগিচাৰ মণ্ডলৰ ঘৰত ইমান ডাঙৰ এটা জলচা, যোনটো জলচাত আহিলে ভাল লাগে আৰু মনোৰঞ্জন পাওঁ। আৰু এইটো জলচাত মানে মিছ নকৰোঁ, বছৰত মই যায়ে মানে এইটো জলচাত গ'লে মোৰ এনেকুৱা ভাল লাগে। আৰু এইটো চাক মানুহ পূৰা ভিৰা মানে কিমান মানুহ যে আহে এইটো জলচাত, এনেকা ভাল লাগে মানে যিকোনো বস্তু পায় ইয়াতে। আৰু চাক পেণ্ডেল, আৰু ইয়াতে চাক কিমান মানুহে ল'ৰা ছোৱালী খেলৰ বস্তু আহিছে। এই এইটোৰ মাজতে জলচা হয়। আৰু চাক ফল চল কিবা কিবি মানে বহুত কিবা কিবি পায়। মানে কি ক'ম, জলচাত মানে এইটো জলচাত এনেকা বস্তু নাই যে পোৱা নাযায়। চাক সৰু ল'ৰা ছোৱালীৰ কাৰণে সুবিধা আছে, আৰু সেইকাৰণে মনোৰঞ্জন ল'ব পাৰিব। এই চাক ৰসগোল্লা, মিষ্টি, হালোৱা, কিবা কিবি, এই মনোহাৰী দোকান, মানে বহুত কিবা কিবি আছে। মানে ক'ব লগা মানে একো নাই। মানে কিমান ভিডিঅ' কৰিছোঁ যে মই মানে সেইকাৰণে স্পীড কৰি দিছোঁ। কাপোৰৰ পৰা লৈ কেনে যিকোনো বস্তু পায় ইয়াতে। তাৰপিছত মই বজাৰ থজাৰ কৰিলোঁ, আকৌ আহিলোঁ হালোৱা দোকানত, মানে মোৰ ফেভৰেট হালোৱা চালোৱা কিনিলোঁ, ঘৰৰ কাৰণে পেকিং কৰিলোঁ। এই চব পেকিং কৰি দি আছে মোক, মই লৈ যাম। এই পৰঠা ডাঙৰ চাক কিমান ডাঙৰ পৰঠা। তাৰপিছত ঘৰৰ কাৰণে ফুল চুল কিনিলোঁ। আৰু এইটো ভিডিঅ' ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব, ফ'ল' কৰক, শ্বেয়াৰ কৰি দিয়ক, আৰু বেলেগ মানুহ দেখাৰ সুযোগ কৰি দিয়ক। আৰু আপোনালোকে অহা বছৰত আহিব, চাব এইটো জলচাত কেনেকুৱা ভাল।